কৰোনা পৰিস্থিতিৰ সময়ত যি সময়ত কৰোনাই অন্য ধৰণে গ্ৰাস কৰি পেলাইছে সেই সময়ত যেহেতু মিনি লকডাউন চলি আছে দেশ ৰাজ্য প্ৰান্তে প্ৰান্তে সেই সময়ত নিবনুৱা একাংশ যুৱকে নামি পৰিছে তেখেতলোকৰ নিবনুৱা সমস্যা দূৰ কৰাৰ নিমিত্তে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি আৰু আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ জয়ৰামপুৰ লালুকিজান অঞ্চলত লালুকিজানত এগৰাকী নিবনুৱা পংকজ উপাধ্যায়ে ইতিমধ্যে তেখেতে ছাগলী ফাৰ্ম আৰু এনেধৰণৰ বিভিন্ন কৃষি কৰ্মৰ জৰিয়তে তেখেতলোকে স্বাৱলম্বনৰ পথ দেখুৱাইছে আৰু সপোন দেখিছে কেনেধৰণে তেখেতলোকে আচলতে উন্নত হ'ব পাৰি আৰু এই দৃশ্য দেখালৈ মই চেষ্টা কৰিম মোৰ ভিডিঅ'ত যে হিউমেন দেখাব এই আমি বৰ্তমান উপস্থিত আছোঁ ঋষভ গড ব্ৰিডিং ফাৰ্মত আপোনাৰ ওচৰলৈ আমি আহিছোঁ ফাৰ্মৰ যদি আপুনি বিপ্লৱ ঘোষণা কৰিছে কি ক'ব ময়ো তাৰমানে সকলোৰ নিচিনা পঢ়া শুনা সামৰি কিবা চৰকাৰী চাকৰি এটা কৰিম বুলি নিজেও ভাবি লৈছিলোঁ আৰু বহুত টাইম আপোনাৰ ট্ৰাইও কৰিছিলোঁ কিন্তু সেয়া সকলোৱে জানে নিবনুৱা ল'ৰা বা ছোৱালীয়ে কিবা এটা চৰকাৰী জব এটা পাব হ'লে নিশ্চয় কিবা এটা খৰচ কৰিব লাগিব সেইটো কিন্তু মোৰ সামৰ্থ্য নাছিলে সেইটো সময়ত তাৰপিছত ভাবিলোঁ এনেতো বহি থাকিলে লাভ নাই বেলেগৰ নিচিনা মই বাহিৰত গ'লোঁ বেংগালুৰুত 2 বছৰ খাটি পিনে তাত থাকি পিনে নিজে ভাবিলোঁ নহ'ব তাৰমানে সদায় বেলেগৰ চাকৰ হৈ কাম কৰি থাকিব নোৱাৰি সেইকাৰণে মই নিজে ভাবি পিনে এইটো বেলেগ এটা বস্তু কিবাটো থিংকিং এটা লৈ পিনে কামটো আৰম্ভ কৰিলোঁ কাম কৰি পিনে ভালে লাগিছে খুব ধুনীয়া ইয়াত কি জাতৰ আপোনাৰ ছাগলী আছে কিমানটা ছাগলী আছে মোৰ লগত এতিয়া বৰ্তমান 50টা ছাগলী আছে তাৰপিছত মোৰ বিশেষকৈ ব্ৰিডাৰটো মই প্ৰথম আনিছিলোঁ চিৰহী জাতৰ সেইটোৱে বৰ্তমান মোৰ লগত আছে তাৰপিছত তেনেকৈ কৰি পিনে এতিয়া বৰ্তমান আগবাঢ়িছোঁ প্ৰথম ষ্টাৰ্টিং প্ৰায় মই 10টা ছাগলীৰ পৰা আৰম্ভ কৰি পিনে আজি 50টা পাইছোঁ ঠিক তেনেকৈ কৰি আছোঁ ইতিমধ্যে আপুনি ইয়াৰ চাহিদা বা বিক্ৰী বাৰ্তা কিবা অসুবিধা বোলা বস্তু একো নাই নিশ্চয় একো আজিলৈকে মই মাৰ্কেট বিচাৰি যাব লগা দৰকাৰ নাই নিশ্চয় মোৰ ঘৰতে যিমানখিনি মানুহ আহিছে সিমানখিনিক মই আজিলৈকে দিব পৰা নাই নিশ্চয় আৰু বেলেগেও এইটো ব্যৱসায় কৰক বুলি ময়ো ভাবোঁ নিশ্চয় কৰক আপুনি ইয়াৰ বাদেও কি কাম আৰু আপোনাৰ বহুতো আমি দেখিছোঁ ইয়াত ফাৰ্মত লগতে আপোনাৰ বিভিন্ন খেতি বাতি কৃষি কৰ্মৰ লগত জড়িত আছে আমি কৃষি কৰ্ম মানে এনে কিবা ৰবি শস্য ধান এইবিলাক কৰোঁ আমি ঘৰতে তেনেকৈ শাক গোমধান দেখিছোঁ আমি গোমধান মাকৈটো কৰোঁ কিয়নো ছাগলী যেতিয়া পুহিছোঁ সিহঁতৰ তাৰোপৰি আপুনি ছাগলী ঘাঁহৰ কাৰণে ব্যৱস্থা কৰা দেখা গৈছে আমি কি ঘাঁহ বুলি কয় এইটো নেপিয়াৰ বুলি কয় নেপিয়াৰ লগাইছোঁ প্লাছ চেটেৰীয়া ঘাঁহ এটা আছে সেইটো বি লগাইছোঁ তাৰপিছত ছিজনেল ঘাঁহটো কৰোঁ যিটো অ'টছ সেইটো কৰোঁ আৰু ছিজনেল আমি গোমধানটো খেতি কৰোঁ নিশ্চয় তাৰোপৰি আপোনাৰ দেখা গৈছে যে আপুনি পৰিকল্পনা কি আছে আপোনাৰ পৰিকল্পনা বহুত সপোনটো বহুত খালি বাস্তৱ কৰিবলৈ অলপ সমৰ্থ হোৱা নাই নিশ্চয় সামৰ্থ্যটো হোৱা নাই কি পৰিকল্পনা আছে পৰিকল্পনা মোৰ এইটো যিটো ব্যৱসায় কৰি আছোঁ ছাগলী ব্যৱসায়টো সেইটো বেছি নহয় 200টা মই প্লেনিং এটা লৈ আছোঁ নিশ্চয় ঠিক তেনেকৈ অলপ খালি সময় লাগিব কিয়নো পুঁজি অলপ অভাৱ হৈ আছে আৰু লগতে আমি মোৰ বন্ধু আৰু মই দুজন মিলি পিনে এতিয়া নতুনকৈ আপেল বগৰী প্লেনিং এটা কৰিছোঁ প্লান্টেশ্যন কৰিছোঁ 1.5 বিঘা প্লান্টেশ্যন কৰিছোঁ নিশ্চিতভাৱে এয়া হৈছে পংকজ উপাধ্যায় লালুকিজান অসম অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চল লালুকিজান এই অঞ্চলত দেখা গৈছে জীয়াঢল পাৰৰ যি লালুকিজান অঞ্চলত এই চাপৰি অঞ্চলসমূহত ছাগলীৰ যথেষ্টখিনি এটা তেখেতলোকৰ পোহপাল কৰিব পৰা ব্যৱস্থা আছে আৰু ইয়াতে তাৰোপৰি তেখেতে নিজৰ যি ঘাঁহৰ ব্যৱস্থা কৰি লৈছে আৰু লগতে গোমধান বা মাকৈ এনেধৰণে খেতিৰ লগত কৰ্মৰ লগত জড়িত হৈ পৰিছে ছাগলীৰ বাবে কি ধৰণৰ প্ৰয়োজন হয় ঘাঁহ বা গোমধান এনেধৰণৰ মাকৈৰ ক্ষেত্ৰত তেখেতলোকে ব্যৱস্থাপনা কৰি লৈছে আৰু এই সময়ত তেখেতে এটা আহ্বান জনাইছে যি সময়ত কৰোনা পৰিস্থিতিৰ সময়ত এটা আহ্বান জনাইছে ঘৰত থাকি নিজৰ জন্মভূমিত থাকি কেনেধৰণৰ এটা লাভ কৰিব পাৰি কেনেধৰণৰ এটা ব্যৱস্থাপনা কৰিব পাৰি এই ক্ষেত্ৰত তেখেতে ইতিমধ্যে দেখাইছে আৰু এয়া হৈছে এক পথ প্ৰদৰ্শক জয়ৰামপুৰ লালুকিজান অঞ্চলৰ পংকজ উপাধ্যায় পংকজ উপাধ্যায়ৰ আমি এই ব্যৱস্থাপনাৰ বিষয়ে দেখাইছোঁ ইয়াত ছাগলী ফাৰ্মৰ উন্নত জাতৰ ছাগলী ফাৰ্মৰ জৰিয়তে এনেধৰণৰ তেখেতে দেখুৱাইছে কৰ্ম সংস্কৃতি আৰু এই কৰ্ম সংস্কৃতি তেখেতে আহ্বান জনাইছে সকলো এনেধৰণৰ যদি ফাৰ্মৰ জৰিয়তে হওক বা বিভিন্ন কৃষি কৰ্মৰ জৰিয়তে হওক যদি এনেধৰণৰ কৃষি সংস্কৃতি
বিপ্লৱ সূচনা কৰে অন্তত অঞ্চলৰ ৰাইজে ইয়াৰ পৰা প্ৰেৰণা লাভ কৰিব আৰু সকলো ঠাইত এনেধৰণৰ নিবনুৱাসকলে কেৱল চাকৰিমুখী নহয় কৰ্মসংস্থাপনৰ কিন্তু ফল লাভ কৰিব সফলতা লাভ কৰিব হয়